Hello friends, welcome to the channel. মোৰ নাম জিন্তু কলিতা। যদি আপোনালোকে শিকিব বিচাৰে ষ্টক মাৰ্কেট, ইনভেষ্টমেণ্ট, মিউচুৱেল ফাণ্ড, SIP, টেকনিকেল এনালাইচিছ, নিফটি এনালাইচিছ, ইয়াৰ বিষয়ে যদি আপোনালোকে শিকিব বিচাৰে, ক্ৰিপ্ট'কাৰেঞ্চিৰ বিষয়ে যদি আপোনালোকে শিকিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো আপোনালোকে ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব। বহুত মানুহে ষ্টক মাৰ্কেটত আহি পিনে ট্ৰেডিং কৰিব বিচাৰে আৰু বহুত টকা লোকচান কৰে। আৰু সেই লোকচানবোৰ হয় বিশেষকৈ জ্ঞানৰ অভাৱত, নলেজৰ অভাৱত। কেনেকে কি কৰিব লাগে, ক'ৰ পৰা আৰম্ভ কৰিব লাগে, সেইখিনি এজন নিউ কামাৰৰ সিমানখিনি আইডিয়া নাথাকে। সেইকাৰণে এই চেনেলটোৰ জৰিয়তে মই সম্পূৰ্ণ অসমীয়া ভাষাত আপোনালোকক বিভিন্ন ধৰণৰ এডুকেশ্যনেল ভিডিঅ' বনাই পিনে আপোনালোকক বস্তুবোৰ শিকাম বেছিকৰ পৰা এডভান্স লেভেললৈ। এই চেনেলটোৰ জৰিয়তে আপোনালোকক মই ষ্টক মাৰ্কেটৰ বিষয়ে চিৰিজ হিচাপে বস্তুবোৰ শিকাবলৈ চেষ্টা কৰিম। মই চিৰিজ হিচাপে ইয়াত ধৰি লওক মই ষ্টক মাৰ্কেটৰ বেছিক এটা চিৰিজ আনিম। তাৰপিছত মই কেণ্ডেল ষ্টিক্স আনিম। কেণ্ডেল ষ্টিক্সৰ পাছত মই মিউচুৱেল ফাণ্ডৰ ওপৰত আপোনালোকক শিকাম। SIP কি হয়, ETF কি হয়, মিউচুৱেল ফাণ্ড আৰু ETFৰ মাজত ডিফাৰেঞ্চ কি আছে, এটা ষ্টক এটা কেনেকে এনালাইচিছ কৰিব লাগে, ষ্টক এটাৰ ফাণ্ডামেণ্টেলছ কি হয়, ফাণ্ডামেণ্টেল চেণ্টিমেণ্টেল তাৰ ভেলুজ কি হয়, তাৰ ফাণ্ডামেণ্টেল ভেলুজ কি হয়, টেকনিকেল ভেলুজ কি হয়, তাৰ ওপৰত কেনেকে ধৰণে আমি বেছ কৰি পিনে এটা ষ্টক এনালাইচিছ কৰিব লাগে, এটা কেনেকে আমি চেক্টৰ এনালাইচিছ কৰিব লাগে, চেক্টৰৰ ওপৰতো মই চিৰিজ আনিম। তাৰপিছত আপোনালোকৰ ইয়াত বহুত ধৰণৰ আপোনালোকে নিফটি চিৰিজ পাব, নিফটি কেনেকে এনালাইচিছ কৰিব লাগে, কেনেকে আমি প্ৰত্যেক দিনাই নিফটিৰ কিছুমান বস্তুবোৰ আমি ৰিপৰ্টবোৰ ডাউনলোড কৰি পিনে ধৰি লওক সেই বস্তুবোৰ কেনেকে ষ্ট'ৰ কৰিব লাগে আৰু সেই এণ্ড অফ দ্য উইকত আমি নিফটিটো কেনেকে এনালাইচিছ কৰিব লাগে তাৰ ওপৰত মই কিছুমান চিৰিজ আনিম। আৰু সেইবোৰৰ জৰিয়তে আপোনালোকে ষ্টক মাৰ্কেটৰ বিষয়ে বহুত ধুনীয়াকে একদম বিগিনাৰ্ছৰ পৰা এডভান্স লেভেললৈ আপোনালোকে শিকিব পাৰিব। যেতিয়া ষ্টক মাৰ্কেটৰ বেচিক্সৰ পৰা এডভান্সলৈ আমি যাত্ৰা কৰোঁতে আমি লগতে ক্ৰিপ্ট'কো সামৰি ল'ম। ক্ৰিপ্ট' কাৰেঞ্চি কি হয়, ক্ৰিপ্ট' মাৰ্কেটত আমি কেনেকে ইনভেষ্ট কৰিব লাগে, ক্ৰিপ্ট' মাৰ্কেটত আমি কেনেকে ট্ৰেডিং কৰিব লাগে, আৰু ইয়াত ট্ৰেডিঙৰ কি কি ছেগমেণ্ট আছে, সেইবোৰৰ ওপৰত আমি বিভিন্ন ধৰণৰ চিৰিজ আছে আৰু আমাৰ বিভিন্ন ধৰণৰ ৰেচিঅ'ৰ ওপৰত চিৰিজ আছে। সেই চিৰিজবোৰৰ জৰিয়তে আপোনালোকক বিভিন্ন ধৰণৰ ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক ষ্টক মাৰ্কেটৰ বিষয়ে অৱগত কৰিম। আৰু সেই চিৰিজবোৰৰ বিষয়ে যেতিয়া আপোনালোকক ক'ম, তাৰ মাজে মাজে ধৰি লওক মই মোৰ দৈনন্দিন জীৱনত মই মাৰ্কেটক লৈ পিনে কেনেকে ধৰণে ষ্টাডি কৰোঁ, মই কি কৰোঁ, কেনেকে ধৰণৰ বস্তুবোৰ এনালাইচিছ কৰোঁ, তাৰ বিষয়ে মই আপোনালোকক ভিডিঅ'বোৰৰ মাজে মাজে বা ৰিলছবোৰৰ মাজে মাজে মই আপোনালোকক অৱগত কৰি থাকিম। গতিকে আপোনালোকে যদি ষ্টক মাৰ্কেট শিকিব বিচাৰে আৰু যদি মোৰ লগত আগবাঢ়িব বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰিব। আৰু মই কোনো চেবি ৰিচাৰ্চ এনালিষ্ট নহয়, গতিকে মই যিখিনি ভিডিঅ' ইয়াত দিম বা আপোনালোকক যিবোৰ পৰামৰ্শ দিম, সেইখিনি আপোনালোকৰ অকল এডুকেশ্যনেল পাৰপাছহে হ'ব। ইয়াত কোনো এডভাইজেৰী বা আপোনাৰ টিপছ এণ্ড ৰিকমেণ্ডেশ্যন মই আপোনালোকক নিদিওঁ। আৰু যদি আপোনালোকে ইনভেষ্ট কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে বেলেগ কোনোবা আপোনালোকৰ যদি নিজৰ এনালিচিছৰ জৰিয়তে আপোনালোকে ইনভেষ্ট কৰিব পাৰে, নহ'লে আপোনালোকৰ যদি বেলেগ কোনোবা ফাইনেন্সিয়েল এডভাইজাৰ থাকে, তেখেতলোককো আপোনালোকে সুধি পিনে আপোনালোকে সেইটো ইনভেষ্টমেণ্টৰ বিষয়ে যদি সুধি পিনে আপোনালোকে আগবাঢ়িব পাৰে। গতিকে আপোনালোকে যদি সেনেকে ষ্টক মাৰ্কেটৰ বিষয়ে আপোনালোকে শিকিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোৰ এই চেনেলটো ফ'ল' কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা সুধিব লাগি থাকে, কমেণ্ট ছেকশ্যনত আপোনালোকে যিকোনো ধৰণৰ কথা মোক সুধি পিনে তাৰ আপোনালোকে মোক উত্তৰবোৰ পাব পাৰিব। ধন্যবাদ।